আজি যেটো আমি কথা শুনিছো যে কা বলবৎ হ'ব তাৰ বিৰুদ্ধে বিৰলাচি থানা অসম আৰু অসমৰ খিলঞ্জীয়া মানুহে প্ৰতিবাদ কৰিব আৰু আৰক্ষী হস্তম হৈছে আমাক ৰুধিবলৈ আৰু আমিও হস্তম হৈছো আন্দোলন কৰিবলৈ গণতান্ত্ৰিক ব্যৱস্থাৰে ভয় ভাবুকিৰে এই সংগ্ৰামক শেষ কৰিব নোৱাৰিব গণতন্ত্ৰই আমাক অধিকাৰ দিছে প্ৰতিবাদ কৰা আমি প্ৰতিবাদ কৰিম কা আহিলে অসমৰ ভাষা সংস্কৃতি কৃষ্টি সকলো ধ্বংস হৈ যাব আৰু আমি নিজৰ মুখৰ মাত খাই হেৰুৱাব লাগিব সেই কাৰণে আমি কাৰ বিৰোধিতা কৰি আছো আৰু কৰি যাম আৰু যদি বিজেপি চৰকাৰে আমাক জেলত ভৰাব কৈছে জেলত ভৰাব পাৰে কিন্তু গণতান্ত্ৰিক প্ৰতিবাদ হ'ব আৰু হ'ব না আৰক্ষী আমাক বন সাইন কৰিব কৈছিলে কালি আমি নাই কৰা আৰু কোনো কাৰণতে কম্প্ৰমাইজ কৰা নহব আত্মসমৰ্পণ কৰা নহব এখন তীব্ৰ সংগ্ৰামৰ বাবে আমি সাজু হৈছো আৰু সংগ্ৰাম হ'ব হ'ব লাগিব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এক সপ্তাহৰ ভিতৰত তেওঁলোকে কা বলবৎ কৰিম বুলি কৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দম্ভালিৰে হিটলাৰী শাসনে তেওঁলোকে কৈছে অসমত কা গৃহীত কৰিব এই সপ্তাহতে তেওঁলোকে বলবৎ কৰিব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আগৰ দিনবিলাকত তেওঁলোকে দেখা নাই নেকি 5 জনকৈ তেজাল শ্বহীদক তেওঁলোকে গুলিয়াই হত্যা কৰিলে 5 জনকৈ ডেকা ল'ৰাক তেওঁলোকে গুলিয়াই হত্যা কৰিলে বহু ছাত্ৰ ছাত্ৰীক তেওঁলোকে পুলিচ লগাই মাৰপিট কৰি ঘূণীয়া কৰিলে কৃষক মুক্তি সংগ্ৰাম সমিতি ছাত্ৰ মুক্তি সমিতি বহু লিডাৰক তেওঁলোকে বছৰ ধৰি জেলত ৰাখিলে আৰু তাৰ পিছত অসমীয়া সৰ্বস্ত ৰাইজে ৰাজপথলৈ লৈ পেলাই কা নামানো বুলি তেওঁ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক শক্তিয়াই দিলে তাৰ পিছতো মুখ্যমন্ত্ৰীয়ে কি সাহসেৰে কৈছে যে এক সপ্তাহৰ ভিতৰত তেওঁলোকে কা বলবৎ কৰিব আচলতে মুখ্যমন্ত্ৰীয়ে ভাবিছে তেওঁ যে এই গুণ্ডা বাহিনীটো এই পুলিচ প্ৰশাসন নামৰ এই গুণ্ডা বাহিনীটোক লগাই পেলাই তেওঁলোকে অসমীয়া ৰাইজক মাৰপিট কৰি জেলত ভৰাই এই কা বলবৎ কৰিম বুলি ভাবিছে জেপি সিং নামৰ এই যে মুখ্যমন্ত্ৰীৰ যিজন পুলিচ প্ৰশাসন আছে মুখ্যমন্ত্ৰীৰ কথা মতে উঠা বহা যিজন পুলিচ প্ৰশাসন আছে আমি জানিবলৈ পাইছো সংবাদ মাধ্যমত তেওঁলোকে কৈছে প্ৰতিখন থানাত বোলে তেওঁলোকে আৰক্ষী হস্তম কৰি ৰাখিছে ছুটিত যোৱা আৰক্ষীবিলাকক তেওঁলোকে ঘূৰাই আনিছে কনুৱা গেছ লাগিছে থানাত এই যে ভয় খুৱাইছে অসমীয়া ৰাইজে ভয় খোৱা মানুহ নহয় অসমীয়া ৰাইজে মোগলক খেদিছিলে অসমীয়া ৰাইজে ব্ৰিটিছক খেদিছিলে এই সাধাৰণ এজন মুখ্যমন্ত্ৰীৰ কথাত অসমীয়া ৰাইজে ভয় নাখায় এক সপ্তাহৰ ভিতৰত যদি মুখ্যমন্ত্ৰী সাহস আছে কা বলবৎ কৰি দেখাওক আমি কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি কেতিয়াও বহি নাথাকো কাৰ বিৰোধিতা কৰিমেই কাৰ বিৰোধিতাৰ প্ৰতিবাদত আমি ৰাজপথত প্ৰতিবাদ কৰিমেই আমাৰ মানুহসকলক যদি অসমীয়া ৰাইজক যদি তেওঁলোকে জেলত ভৰাই গুলিয়াই মাৰপিট কৰি ঘৰৰ ভিতৰত আবদ্ধ কৰে এই কা বলবৎ কৰিম বুলি ভাবিছে এইটো কিন্তু সফল হ'বলৈ দিয়া নহ'ব কা কেতিয়াও মানি লোৱা নহ'ব এই কথাটো আগতেও কৈছো কৃষক মুক্তি সংগ্ৰাম সমিতি ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি শেষৰজন সদস্য থকালৈকে কাৰ বিৰোধিতা কৰি যাম যদি হৎ সাহস আছে যদি হিমন্ত বিশ্ব শৰ্মাৰ এই গুণ্ডা বাহিনীটোৰ হৎ সাহস আছে আমাক মাৰি দেখুৱাওক আমাক গুলিয়াই দেখুৱাওক 5 জনকৈ তেজাল শ্বহীদৰ তেজ খাই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা তোমাৰ হেঁপাহ পলোৱা নাই আৰু অসমীয়া ডেকাৰ তেজ খাবলৈ তোমাৰ মন গৈছে কিমান খাবা কিন্তু কেতিয়াও অসমীয়া ৰাইজে কা নামানে আৰু আমিও কা নামানো কাৰ বিৰোধিতাৰ আমি প্ৰতিবাদ ৰাজপথত কৰিমেই আপুনিও ভুগিছে নেকি গেছৰ সমস্যাত গেছ আৰু লিভাৰ ৰিলেটেড সকলো সমস্যাৰ একমাত্ৰ সমাধান গেষ্ট্ৰচিটি বডজম এচিডিটি ফেটি লিভাৰ পাইলছকে আদি কৰি ভিন্ন গেছৰ সমস্যাৰ সমাধানৰ বাবে কেৱল আপোনাৰ কাষত গেষ্ট্ৰচিটি ভিজিট কৰক গেষ্ট্ৰচিটি গুৱাহাটী হাতীগাঁও চাৰিআলি যোগাযোগ নম্বৰ 7577999909